মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাষা জ্ঞান পৰীক্ষাৰ বাবে আন এটি টপিক তোমালোকৰ আগত দাঙি ধৰিছোঁ। ফাৰ্ষ্টতে মই তোমালোকক পঢ়াই শুনাইছোঁ, তাৰপিছত ইয়াৰ কুৱেশ্যনৰ আনচাৰবিলাক তোমালোকক মই বুজাই দিছোঁ। ইয়াত কি লিখিছে বাৰু, ৰ'বা মই অলপ চিগনা কৰি লৈছোঁ। ফাইন। এসময়ত এখন গাঁৱত এজন খেতিয়কৰ 4জন পুতেক আছিল। 4জন এটা সময়ত বয়সত ডাঙৰ হ'ল যদিও তেওঁলোক বুদ্ধিয়ক নাছিল। এক্সকিউজ মি। তেওঁলোকে সদায় নিজৰ ভিতৰতে কাজিয়া কৰিছিল। তেওঁলোকে নিজৰ ভিতৰতে এনেদৰে কাজিয়া কৰাটো গাঁৱৰ মানুহৰ নিজৰ স্বাৰ্থৰ বাবে কেতিয়াও বন্ধ কৰিবলৈ চেষ্টা কৰা নাছিল। তেওঁলোকৰ বাপেকৰ এটা সময়ত বয়স হৈ আহিল। তেওঁ বৰ কৰ্মী আৰু সৰল আছিল যদিও তেওঁ বুদ্ধিয়ক আছিল। তেওঁৰ পুতেকৰ মাজত কাজিয়াবোৰ কেনেদৰে নোহোৱা কৰিব পাৰি তাকে সদায় চিন্তা কৰিছিল। তেওঁ ভালদৰে বুজিছিল যে তেওঁলোকৰ পুতেকসকলে নিজৰ ভিতৰত এটা সময়ত গৈ ধ্বংস হ'ব। সেয়েহে তেওঁ এদিন মনতে এটা বুদ্ধি পাঙি তেওঁৰ পুতেক কেইজনক মাতিলে। ফাইন। তেওঁ সেইদিনা 10-12ডাল মান বাঁহৰ কামি ভালদৰে ছাটি গোটাই ল'লে আৰু ল'ৰা কেইজন অহাত সিহঁতক এডাল এডাল কামি দি গাৰ বলেৰে ভাঙিবলৈ দিলে। পুতেক কেইজনে তেওঁলোকৰ বল পৰীক্ষা কৰিব দিয়া বুলি ভাবি কামি কেইডাল সহজে ভাঙি দেখুৱালে। এইবাৰ বাপেকে অন্য 4ডাল কামি ৰছীৰে ভালদৰে বান্ধি তেওঁলোকক ভাঙিব দিলে। এইবাৰ কিন্তু পুতেক কেইজনে খুব কষ্ট কৰিও বাঁহ কেইডাল ভাঙিব নোৱাৰিলে। তেতিয়া খেতিয়কজনে ক'বলৈ আৰম্ভ কৰিলে, বোপাহঁত, তহঁতে যদি এনেদৰে কাজিয়া কৰি এজন এজনকৈ থাক তেতিয়া শত্ৰুৱে তহঁতক এজন এজনকৈ ভাঙি পেলাব। কিন্তু তহঁতে যদি একেলগ হৈ থাকা তেনেহ'লে শত্ৰুৱে তহঁতক সহজে ভাঙিব নোৱাৰিব। তাৰপিছত পুতেক কেইজনে বৰ লাজ পালে আৰু সেইদিনাৰ পৰা নিজৰ ভিতৰতে কাজিয়া নকৰিবলৈ সংকল্পবদ্ধ হ'ল। ইয়াত ধুনীয়া টপিক তোমালোকক দিয়া আছিল। ইয়াত এতিয়া কুৱেশ্যনৰ আনচাৰখিনি আমি আলোচনা কৰিবলৈ লৈছোঁ। খেতিয়কজন কেনে প্ৰকৃতিৰ লোক আছিল? আচ্ছা, খেতিয়কজন বৰ দুষ্ট প্ৰকৃতিৰ লোক আছিল। খেতিয়কজন বৰ কৰ্মী আছিল। খেতিয়কজনে পুতেকহঁতক খুবেই মৰম কৰিছিল। খেতিয়কজন বৰ সৰল, কৰ্মী আৰু বুদ্ধিয়ক আছিল। এই যে ঘ নম্বৰটো তোমালোকৰ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন কি আছিলে? খেতিয়ক ল'ৰা কেইজন কেনে আছিল? তেওঁলোক বাপেকৰ দৰে আছিল। তেওঁলোক নম্ৰ আৰু ভদ্ৰ আছিল। তেওঁলোক বৰ বুদ্ধিয়ক আছিল। তেওঁলোক খুব বুদ্ধিয়ক নাছিল আৰু নিজৰ ভিতৰতে কাজিয়া কৰিছিল। এই ঘ নম্বৰটোৱে ইয়াতো ৰাইট এনচাৰ। নেক্সট কি দিছে তোমালোকক? খেতিয়কজনে নিজৰ পুতেকৰ স্বভাৱৰ বিষয়ে চিন্তা কৰিছিল নে? আচ্ছা, খেতিয়কজনে পুতেকৰ মাজত কাজিয়া নোহোৱা কৰিবৰ বাবে সদায় চিন্তা কৰিছিল। খেতিয়কজনে নিজকে লৈ ব্যস্ত আছিল। খেতিয়কজনে পুতেকৰ কথা চিন্তা কৰিবলৈ আজৰি নাছিল। খেতিয়কৰ পুতেকৰ বিষয়ে চিন্তা কৰিবলৈ একো নাছিল। তোমালোকৰ অপশ্যন নম্বৰ ক, এইটো ৰাইট এনচাৰ। খেতিয়কজনে পুতেকৰ মাজত কাজিয়া নোহোৱা কৰিবৰ বাবে সদায় চিন্তা কৰিছিল। ফাইন। নেক্সট কুৱেশ্যনটো তোমালোকৰ কি আছে? খেতিয়কজনে পুতেক কেইজনক বাঁহৰ কামিবোৰ ভাঙিবলৈ দিওঁতে তেওঁলোকে কি ভাবিছিল? ল'ৰা কেইজনে বাপেকে ধেমালি কৰা বুলি ভাবিছিল। ল'ৰাকেইজনে বাপেকৰ সম্পত্তি ভাগ ল'বলৈ ভাবিছিল। ল'ৰাকেইজনে বাপেকে শক্তি পৰীক্ষা কৰা বুলি ভাবিছিল। ল'ৰাকেইজনে বাপেকৰ অসুখ হোৱা বুলি ভাবিছিল। এইটো তোমালোকৰ গ নম্বৰ অপশ্যন হ'ব। এইটো আচলতে তোমালোকক খুব সহজ টপিক দিছে। সহজ হ'লেও তথাপি তোমালোকে ইগন'ৰ নকৰিবা, এইবিলাক তোমালোকে প্ৰেক্টিছ কৰিয়েই থাকিবা। লাষ্ট কুৱেশ্যনটো কি আছিলে তোমালোকৰ? এই পাঠৰ পৰা আমি কি শিকিব পাৰোঁ? অহিংসা পৰম ধৰ্ম, আমি নিজৰ ভিতৰত কাজিয়া কৰিব নালাগে। একতা পৰম বল, আমি সকলোৱে ভাৰতীয়। কোনটো হ'ব বাৰু চাইছা? এই খ নম্বৰটো, আমি নিজৰ ভিতৰতে কাজিয়া কৰিব নালাগে, এইটো কিন্তু ৰাইট। কিন্তু
ৰাইট হ'ব তোমালোকৰ গ নাম্বাৰটো একতা পৰম বল এয়াই তোমালোকৰ আছিল টপিক খুব ধুনীয়া টপিক এটা মই বুজাই দিলোঁ এই ক্ষেত্ৰতে তোমালোকে তোমালোকৰ এটা শব্দৰ অৰ্থ মই কমেণ্টত বিচাৰিছোঁ আচ্ছা একতা আৰু ঐক্য এই দুটা শব্দৰ মাজত পাৰ্থক্য কি তোমালোকে কমেণ্টত লিখিবলৈ চেষ্টা কৰিবা এইটো তোমালোকৰ ভাষা জ্ঞান পৰীক্ষাত অলপ হ'লেও তোমালোকক ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিব কোৱেশ্যনটো কি কৈছোঁ আকৌ একতা আৰু ঐক্যৰ মাজত পাৰ্থক্য কি তোমালোকে কমেণ্টত লিখিবলৈ চেষ্টা কৰিবা তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ